যাবলৈ লৈছে তাৰ পিছত আজি প্ৰশাসন কাৰ্বি আংলং আৰু ডিমা হাছাওত জিৰো এইখিনি কথা কি সঁচা নহয় নেকি এই কথাখিনি উল্লেখ কৰিলে বিজেপিৰ বি টিম হৈ যায় নেকি ডাঙৰীয়া কি ক'লে বুজা নাই কওকচোন বুজি নাপালো কথাটো কওকচোন আৰু দিল্লীত জিৰো গুৱাহাটী মিউনিচিপালিটিত জিৰো বিটিআৰত জিৰো কাৰ্বি পৰিষদত জিৰো এই কথাখিনি সঁচা নহয় নেকি যদি এই কথাখিনি মিছা হয় মই আপোনাক ক্ষমা খুজিবলৈ প্ৰস্তুত হৈ আছো মই হেতু কোৱা নাই নিৰ্বাচন যেতিয়া খেলিব খেলত হাৰ জিক থাকে আপোনালোকে হেতু হয়তো হাৰা কাৰণে অসুবিধা পাইছে কংগ্ৰেছে নাপায় কংগ্ৰেছে ত্যাগ কৰি অহা দল কংগ্ৰেছে ক্ষমতাৰ কাৰণে ৰাজনীতি কৰা নাই কংগ্ৰেছে ক্ষমতাৰ কাৰণে ৰাজনীতি কৰা নাই আপুনি কল্পনা প্ৰসূত কথা কৈ আছে আৰু মই ফেক্টছ এণ্ড ফিগাৰত কথা কৈ আছো মই এটা ৰিপৰ্ট পঢ়ি দিয়াৰ পিছত আপুনি যেতিয়া তাক এখন কাগজ বুলি কৈছে মোৰ আৰু ক'বলগীয়া কি আছে আপুনি আজি যে অধিবক্তা সমাজে যে এই চৰকাৰখনৰ বিৰুদ্ধে পিএল কৰিব লগা হৈছে তাৰ বিষয়ে আপোনাৰ মন্তব্য কওক তাৰ বিষয়ে আপোনাৰ মন্তব্য কওক সেইটো ক'বলৈ চৰকাৰখনক কণ্ডেম কৰিব এৰি আপুনি কংগ্ৰেছক কথা কৈ আছে লাজ পাব লাগে আপুনি লাজ পাব লাগে আজি চৰকাৰখনৰ এই গণতন্ত্ৰক ধ্বংস কৰা কাৰ্যৰ বিৰোধিতা কৰিব এৰি আপুনি কংগ্ৰেছক গালি পাৰি আছে আপুনি লাজ পাব লাগে ইয়াৰ উত্তৰ অনাগত সময়ত অসমৰ ৰাইজে আপোনাক দিব আপুনি কৈছে এছআৰৰ আন্দোলন আজি আমি কৰিছো আজি মুখ্যমন্ত্ৰীৰ পদত্যাগ আমি দাবী কৰিছো ৰাষ্ট্ৰপতি শাসন আমি দাবী কৰিছো আপোনালোকৰ সাহস নাই এছআৰৰ নাম কটাৰ কাৰণে ৰাজপথত আহিবলৈ কাৰণ আপোনালোক হিমন্ত বিশ্বৰ লগত মিলি আছে কংগ্ৰেছ আজি হিমন্ত বিশ্বৰ পকেটত আজি আমি ৰাজপথত আছো আপোনালোক নাই আপোনালোকৰ সাহস নাই কি এই সংখ্যালঘুসকলৰ নাম কাটিছে কংগ্ৰেছ মুখ্যমন্ত্ৰী পদত্যাগ দাবী কৰিব আমি কৰিছো আজি গোটেই অসমৰ ৰাজপথত আপোনালোকে কি কৰি আছে সেইটো গম পায় নিৰ্বাচনৰ সময়ত লুঙি টুপি চৰকাৰ হ'ব মুখ্যমন্ত্ৰী হ'ব এইবিলাক কৈ দি পেলাই আপোনালোকে কি কৰে সেইটো ৰাইজে জানে এইবাৰ সেই ৰুটিনে হেকে আৰু এইবাৰ সেইটো নচলিব পাগল হৈ গৈছে সেইকাৰণে আপোনালোকে যাক এটা কৰিব লাগে তাক সেইটোহে কওক আপুনি ক'ৰবাত কৰিছে আজিও কওক বাৰম্বাৰ কওক সঁচা কথাটো বাৰে বাৰে কওক নিৰ্বাচন নোযোৱালৈকে কওক তেতিয়াহে ৰাইজ আশ্বস্ত হ'ব এখন কাগজ দি পেলাই মনে মনে কেলৈ বহি আছে ইয়াতে গম পায় আপোনালোকে আপোনালোক লগ হৈ আছে আমি নাই আৰু আপুনি যদি গৌৰৱ গগৈ নেতৃত্বত কংগ্ৰেছ দলক যদি আজি বিজেপিৰ লগত আমাৰ কিবা মিত্ৰতা থকা বুলি কয় তেতিয়াহ'লে মূৰ্খৰ স্বৰ্গত বাস আপুনি কৰিছে আমি কৰা নাই